নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু নিৰ্বাচনৰ আগত এটা আপডেট আছিলে। আপডেট মানে কি, CM ছাৰৰ এটা ঘোষণা আছিলে যে চৰকাৰ আহিলে এইবাৰ 2 লাখ নিবনুৱাক নিযুক্তি প্ৰদান সংকল্প, 25,000 যুৱক যুৱতীক পুলিচত, 75,000 যুৱক যুৱতীক শিক্ষকৰ পদত আৰু 1 লাখ যুৱক যুৱতীক থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড স্বাস্থ্য খণ্ড কাৰিকৰী খণ্ডতো নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী। এইটো আছিলে নিৰ্বাচনৰ আগৰ ইস্তেহাৰ এটা। আপোনালোকে সকলোৱে জানে, এইটো গোটেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে বা CM ছাৰে নিজেও কৈছিলে সংবাদ মাধ্যমৰ আগত। এতিয়া কথা হ'ল কি, বহুত ল'ৰাই মোক সুধিছিলে, দাদা যদি বিজেপি চৰকাৰ নাহে তেতিয়া ইণ্টাৰভিউবিলাক হ'ব নাই বা ইণ্টাৰভিউবিলাক মানে হোৱা চান্স আছে নাই? তেনে ক্ষেত্ৰত বহুতে আছিলে, যদি মানে চৰকাৰ নাহে, ইণ্টাৰভিউবোৰ যদি নহয় তেতিয়াহ'লে আমাৰ বহুত অসুবিধা হ'ব, আমি কি কৰিম? তেনেকৈ মোক বহুতে বহুত কথা কৈছিলে। আৰু যোৱাকালি ফাইনেল ৰিজাল্ট দিলে আপোনালোক সকলোৱে গম পালে, অসমত আকৌ পুনৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। আৰু 8 তাৰিখে নিউজত দেখিছোঁ, 8 তাৰিখে ইয়াৰ শপত গ্ৰহণ হ'ব, তাৰপিছতে মন্ত্ৰীসভাৰ গঠন হ'ব, তাৰপিছতে কেবিনেট মিটিং হ'ব আৰু ইত্যাদি অসমৰ যিখিনি চৰকাৰৰ যিখিনি প্ৰচিডিউৰ আছে সেইখিনি তেওঁলোকে কৰি যাব। কথা হ'ল এতিয়া যিমানবিলাক ইণ্টাৰভিউৰ কাৰণে যিমানবিলাক চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে বা এপ্লাই হৈ গ'ল তেওঁলোকৰ, বা সেইবিলাকৰ ইণ্টাৰভিউবিলাক কি হ'ব বা সেইবিলাক হ'বনে? এতিয়া এইটো বিষয়ে অলপ থুলমূলকৈ আলোচনা কৰিম। মই বেছি দীঘলকৈ কথাখিনি আলোচনা নকৰোঁ, আপোনালোক ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নকওঁ, যদি ভাল লাগে শ্বেয়াৰ কৰিব। আৰু প্ৰথম কথা হ'ল, চৰকাৰ গঠন হ'ল, এতিয়া আহিলে মন্ত্ৰীসভাৰ পিছতে আহিলে আপোনালোকৰ কেবিনেট মিটিং বাৰু XYZ। কিন্তু কথা সেইখিনি নহয়, কথা হ'ল সেইখিনি চৰকাৰৰ কাম চৰকাৰে কৰিব, কিন্তু আপোনালোকৰ কামখিনি হৈছে আপোনালোকে এতিয়াৰ পৰা খুব জোৰদাৰ প্ৰচেষ্টা হাতত ৰাখক। মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে পূৰা কি কয় মানে যিবিলাক ইণ্টাৰভিউ আছে, ইণ্টাৰভিউবিলাক খুব তাৰমানে টাফ হ'ব, তাৰমানে 1 by 1 হ'ব, এক্সেপ্ট বা কৰেক্ট হ'ব। আপোনালোকে সকলোৱে জানে যোৱাবাৰ যিমান টাফ হৈছিলে, ইমান গোটেই কাট অফ মাৰ্ক কিমান গৈছিলে, আৰু তাতে তোমাৰ পুলিচ কেছ মানে কোৰ্ট কেছটো হ'ল, কোৰ্ট কেছটো হৈও একো নহ'ল। যিহেতু মই আগতে কৈছিলোঁ যে চৰকাৰৰ লগত কেছ কৰিলে অলপ দিগদাৰ হয় জিকিবলৈ, যিমানে যি নহওক। এতিয়া সেই কেছৰ সেই 200টা পোষ্টৰ ৰিজাৰ্ভেশ্যনটো কি হ'ল আজিৰ তাৰিখত কোনো গমেই নাপায়। এইটো বহুতে মোক সোধে, ময়ো নাজানো এতিয়া কি বুলি ক'ব। কোৰ্টৰ কথাটো আমি নাজানো, যিসকলে কেছ কৰিছিল তেওঁলোকে গম পাব। আৰু মই ভিডিঅ' বনাবলৈ কিছুমান ল'ৰাই, কেছ কৰা ল'ৰাই মোৰ ওপৰতো বহুতখিনি বেয়া ব্যৱহাৰ কৰিছিলে। তো সেইখিনি বা যিয়ে নহওক লাগিলে, সেইটো চাবই, মনত অলপ অসন্তোষ থাকিব। ইমান কষ্ট কৰাৰ পিছত যেতিয়া চাকৰি নাপায়, সেইখিনি মই বুজি পাইছোঁ বা সেইখিনি মই ক'বলৈ নাযাওঁ। কিন্তু আপোনালোকে যেতিয়া ডিচেম্বৰত বা নৱেম্বৰত ইণ্টাৰভিউ হ'ব, তাৰ কাৰণে এতিয়া প্ৰস্তুতি কেনেকৈ ধৰণৰ হৈছে, আচলতে সেইটোহে কথা। গতিকে আপোনালোকে এতিয়াৰ পৰা খুব ভালকৈ প্ৰস্তুতি আৰম্ভ কৰক। মাত্ৰ 6 মাহ সময় আছে। গতিকে এই 6 মাহত আপোনালোকে পূৰা ফিজিকেলটো খুব ধুনীয়াকৈ ভালকৈ চেষ্টা কৰক, লাগিলে ৰিটাৰ্ণ চেষ্টা কৰক। আৰু গোটেইবিলাক আপডেট যিমান আছে সেইবিলাক মই আপোনালোকক লৈ আহিম এতিয়াৰ পৰা, চৰকাৰৰ পৰা। আৰু ফৰেষ্টৰ হওক বা পুলিচৰ হওক, যদি কিবা আপডেট থাকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে গম পাব, ন'টিফিকেশ্যন যাবই। কিন্তু ভাল লাগিছে যে যদি চৰকাৰ আহিলে যি 2 লাখ চাকৰি দিম বুলি কৈছিলে, এইটো হয়তো চাগে এতিয়াৰ পৰা চৰকাৰে কাম কৰিব। আপোনালোকে CM ছাৰে আপডেটবিলাক দি থাকিব নিউজত, আপোনালোকে গম পাবই। ময়ো ইউটিউবতে হওক বা ইনষ্টাতে হওক বা ফেচবুক পেজতে হওক মই দিমেই। যিটো কামাণ্ডৰ পোষ্ট বঢ়াই দিয়া কথা আছিলে, ছোৱালী পোষ্ট হাইট বঢ়াই দিয়া কথা আছিলে, কমাই দিয়া কথা আছিলে, তো এইবিলাক কথা থাকিব। গতিকে ভাল লাগিছে যে অসমত পুনৰ বিজেপি চৰকাৰ হ'ব। আৰু যিসকল ল'ৰাই আজিৰ তাৰিখত আশাবাদী আছিলে চৰকাৰে সোনকালে ইণ্টাৰভিউবিলাক পাতক, চাকৰিবিলাক মোকলাই দিয়ক, গতিকে সেইখিনি যাতে অসমৰ CM ছাৰে যদি কৰে, সেইটো আমি নথৈ আনন্দিত হ'ম। বাকী যিসকলে পালে, এতিয়া ট্ৰেইনিং কৰি আছে তেওঁলোকে, হয়তো অক্টোবৰ মাহত তেওঁলোকৰ পাছিং আউট হ'ব। আৰু এতিয়া মে' লাষ্ট বা জুনৰ ফাৰ্ষ্টত তেওঁলোকৰ মিড টাইম হ'ব। আপোনালোকে যেতিয়া তেওঁলোকক লগ পাব বুজিব। গতিকে সেইখিনি অনুভৱটো আপোনালোকে কৰিব, যাতে নেক্সট ইণ্টাৰভিউ যাতে আপোনালোকে সফল হওক। আৰু বেছি দীঘলীয়া নকৰোঁ কথাখিনি, থুলমূলকৈ আপোনালোকলৈ আগবঢ়ালোঁ। সকলো ভালে থাকক, ধন্যবাদ।